হয় নমস্কাৰ, মই ইলিয়াছ ধন আৰু আপোনালোকে চাই আছে দি পাব্লিক নিউজ। মই এতিয়া উপস্থিত আছোঁ বৰপেটা সদৰত আৰু ইয়াতে এই অসম গণ পৰিষদ দলৰ যিজন প্ৰাৰ্থী ৩ নং বৰপেটা লোকসভা সমষ্টিত অসম গণ পৰিষদ দলৰ যিজন প্ৰাৰ্থী ফণীভূষণ চৌধুৰী প্ৰায় 2 লাখতকৈ অধিক ভোটত অগ্ৰগতি লাভ কৰি আছে। আৰু যি বৰপেটা পৌৰসভাৰ খেলপথাৰ, এই খেলপথাৰৰ ওচৰত উদুলিমুদুলি পৰিৱেশৰ সৃষ্টি হৈছে ইতিমধ্যে। আৰু যিসমূহ অসম গণ পৰিষদ দলৰ নেতা কৰ্মী আছে তেওঁলোকৰ মাজত উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। আমাৰ সৈতে কিছু অসম গণ পৰিষদ দলৰ সদস্য আছে, তেওঁলোকৰ সৈতে কথা পাতিম যে প্ৰায় 2 লাখতকৈ অধিক ভোটত অগ্ৰগতি লাভ কৰি আছে তেওঁলোকৰ প্ৰাৰ্থীয়ে, কেনেকুৱা অনুভৱ। তো হয়, দেখা গৈছে যে অসম গণ পৰিষদ দলৰ যিজন প্ৰাৰ্থী তেওঁ 2 লাখতকৈ অধিক ভোটত অগ্ৰগতি লাভ কৰিছে, কি ক'ব এই ক্ষেত্ৰত? আমিতো আগৰ পৰাই জানো যে 2.5 লাখ ভোটৰ ব্যৱধানত আমি জিতিম, কিন্তু আৰু আছে। আমি এতিয়া বৰ্তমানকলৈকে 2,10,000 ভোটত আমি অগ্ৰগতি লাভ কৰি আছোঁ। আৰু এইবাৰ যেতিয়ালৈকে আমি টিকেট পাইছিলোঁ, আমাৰ ফণীভূষণ চৌধুৰী ছাৰৰ স্পষ্ট কথা, বৰপেটা লোকসভাত আমি অসমৰ ভিতৰত চবতকৈ বেছি ভোটত জিতিম বুলি এটা আশা